Hello everyone, ৰাতিপুৱা কাম কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। মানুহজনৰ অসুস্থতাৰ কাৰণে ভালদৰে ভিডিঅ'বোৰ কণ্টিনিউ কৰিব পৰা নাই। মানুহজনৰ ভৰি এখন ভঙা বহু দিনেই হ'ল। ডক্টৰে তেওঁক বেড ৰেষ্ট দিছে। চ' এতিয়া ঘৰৰ গোটেইবোৰ দায়িত্ব মই অকলেই ল'ব লগা হৈছে। সেই ৰাতিপুৱাৰ কামখিনি জল্দি কৰি লৈছোঁ। অলপ পিছত আকৌ 7 বজাৰো যাব লাগিব। ফ্ৰিজটো খুলি চালোঁ, কেঁচা চব্জি এটাও নাই ফ্ৰিজত। তাকে এতিয়া হাজবেণ্ডটো যাব নোৱাৰে, চ' ময়ে আনিব যাব লাগিব আৰু কেইটামান ফ্ৰুইটছ আনিব লগাও আছে। সঁচা কৰি দেই, ঘৰ এখন অকলে চম্ভালিবলৈ কিমান বেছি কষ্ট হয়। হাজবেণ্ড সুস্থ হৈ থাকোঁতে তেওঁ ঘৰৰ কামত 2-এটা সহায় কৰি দিছিলে, কিন্তু এতিয়া এইকেইদিন তেওঁ অসুস্থ হৈ থকাৰ কাৰণে মোৰ খুব বেছি কষ্ট হৈছে অকলে। দিনটোৰ শেষত কেতিয়াবা একেবাৰে ভাগৰি পৰোঁ, কেতিয়াবা একেবাৰে ভৰি নচলা হৈ যায়। তাতে আকৌ কিছুমানে আহি কয়, কিনো কাম আছে, এইখিনি কিবা কাম নেকি? কিন্তু নিজৰ ছোৱালীবোৰে শহুৰেকৰ ঘৰত একাপ যদি চাহো বনাইছে, পৰি থকা বস্তু এটাও যদি তুলি থৈছে, বা স্কুলত যদি সন্তানক অনা নিয়াও কৰিছে, সেইটোও কিন্তু বহুত ডাঙৰ কাম। কিমান যে দুখ লগা ঘৰত বেলেগৰ আগত গুণ গাব, আমাৰ ছোৱালীয়ে ইমান কষ্ট কৰে, ইমান কাম কৰে। নিজৰ ছোৱালীৰ কাৰণে দুখ কষ্ট হয় বুলি বুজি পাইছে, কিন্তু বেলেগৰ ছোৱালীৰ দুখ কষ্ট ক'ত বুজি পাব সেইবোৰ মানুহে। তেওঁলোকৰ মতে বেলেগৰ ছোৱালীয়ে শহুৰেকৰ ঘৰত হাজবেণ্ডৰ কষ্টৰ ইনকামখিনি শুই বহিয়ে খায়। কি ক'ব, এইবোৰ হৈছে ঠেক মানুহৰ মনৰ ধাৰণা। সেইবোৰ মানুহৰ কাৰণে লাগিলে আপুনি যিমানেই কষ্ট নকৰক কিয়, যিমানেই ভাল কাম নকৰক কিয়, কেতিয়াও সেইবোৰ মানুহে আপোনাৰ কষ্টৰ শলাগ নলয় বা আপোনাৰ ভাল গুণ কেতিয়াও নাগায়। বৰঞ্চ তেওঁলোকে আপোনাৰ বিষয়ে এককে দুই কৰি বেলেগৰ আগত বেয়াকৈ বদনামহে গাব। বাৰু যি কি নহওক বাৰু, তেওঁলোকে যদি এইবোৰ কৰি সুখ পাইছে, দেন মোৰ ক'ব লগা একো নাই। এনেও আজিকালি এইবোৰ মানুহৰ কথা মই অন্তৰত নলওঁ। এখন কাণেৰে শুনি এখন কাণেৰে উলিয়াই দিওঁ। এয়া মই বজাৰ কৰি ঘৰ আহি পালোঁ, আৰু আপোনালোকক মই এটা কথা কোৱা হোৱাই নাই, আজি মানুহজনৰ ভৰিখন ভালদৰে সুস্থ হোৱাই নাই। তাতে আকৌ আজি 4 দিনমানৰ পৰা মুখৰ ভিতৰত কিবা ইনফেকশ্যন হৈ একোৱেই খাব পৰা নাই। ছোৱালীজনীৰো কালিৰ পৰা বহুত জ্বৰ, বমি, কাহ হৈ একো এটাই খোৱাই নাই। এইফালে মোৰো চৰ্দি কাহ, তথাপিও মোৰ বেমাৰটো মই অকাণ কৰি বাকীবোৰ দায়িত্ব পালন কৰি আছোঁ। যোৱাকালি গোটেই ৰাতি শুব পৰা নাই, চকু ফুলি আছে, কলিজাজনীৰ ভীষণ জ্বৰ। মেডিচিনো খুৱাইছোঁ, তথাপিও গোটেই ৰাতি জ্বৰ নকমিলে। তাইৰ কাষতে বহি থাকিলোঁ গোটেই ৰাতি। ছোৱালীজনীয়ে ইমান কষ্ট পাইছে, জ্বৰতে তাই কিবা কিবি বকি আছে। ছোৱালীজনীৰ জ্বৰ হৈ থকাৰ কাৰণে ৰুটি আৰু তাই ভাল পোৱা চব্জি বনাই তাইক অকণমান বনাই খোৱালোঁ। বাই বাই। আপোনালোক সকলোকে থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱা।